এতিয়া মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালো। মই পোন প্ৰথমে আপোনালোকক জনাব বিচাৰো যে মই ইউনিভাৰ্ছৰ লগত কেনেকৈ কমিউনিকেশ্যন কৰিব লাগে তাৰ ওপৰত যি ভিডিঅ'সমূহ আগবঢ়াইছিলো সকলোৱে সুন্দৰভাৱে আদৰি লৈছে আৰু যিসকলে আন্তৰিকতাভাৱে ভিডিঅ'টো লৈছে তেওঁলোকৰ জীৱন নিশ্চয় পৰিৱৰ্তন হ'বলৈ গৈ আছে। আজি ভিডিঅ'টো আপোনালোকৰ কাৰণে বহু উপযোগী হ'ব, ইম্পৰ্টেণ্ট হ'ব। আপোনালোকে কি ধৰণৰ পদক্ষেপ লৈ পেলাই কেনেকৈ আগবাঢ়ি যাব লাগিব সেই পদক্ষেপসমূহ মই এটা এটাকৈ আগবঢ়াই যাম আৰু সেই অনুপাতে আপোনালোকে অগ্ৰসৰ হ'লে এখন বেলেগ পৃথিৱী গঢ়িবলৈ সক্ষম হ'ব। আৰু ইমান দিনেই আপোনালোকে যি প্ৰয়াস কৰি আছে হয়তো ফলৱতী হ'ব পৰা নাই আৰু ইউনিভাৰ্ছে বিচাৰিছে যে আপোনালোকৰ সেই প্ৰয়াস আপোনালোকৰ সফল হওক, সেইবাবে চাগে মোক মাধ্যম বনাইছে। আৰু আপোনালোকে যদি অকমানো মোৰ ভিডিঅ'ৰ পৰা উপকৃত হৈছে বা নিজৰ অন্তৰ চুই গৈছে তেনেহ'লে আপোনালোকে কৃতজ্ঞতা জ্ঞাপন কৰিবলৈ আপোনালোকে মোৰ ভিডিঅ'টো লাইক কমেণ্ট কৰি দিব, মোৰ এনাৰ্জিৰ লগত কানেক্ট হ'ব পাৰিব। আৰু মানুহে সদায় কৃতজ্ঞতা জ্ঞাপন কৰিব লাগে মানুহৰ পৰা কিবা এটা যদি ৰিচিভ কৰে। সেইকাৰণে কৈছো আপুনি যিমানে কৃতজ্ঞতা মানুহক জ্ঞাপন কৰিব আপুনিও আনৰ পৰা সিমানে কৃতজ্ঞতা পাবৰ কাৰণে আপুনি সক্ষম হ'ব। আৰু গ্ৰেটিটিউডৰ ওপৰত মই এটা সুন্দৰ ভিডিঅ' আপোনালোকক আপলোড কৰিম বুজাই পেলাই। গ্ৰেটিটিউড যিটো অভ্যাস মানুহৰ মাজত থাকিব লাগে সেই অভ্যাসটোৱে মানুহৰ জীৱন পৰিৱৰ্তন কৰাটো বহুখিনি সহায় কৰে। এইখিনিতে কৈ দিব বিচাৰিছো যিসকলে মোৰ ভিডিঅ' নতুনকৈ ভিজিট কৰিছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কমেণ্ট কৰি দিব। যিসকল মোৰ পুৰণা ছাবস্ক্ৰাইবাৰ তেওঁলোককো কৈছো আপোনালোকে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। বলক ভিডিঅ' মাজলৈ যাম। আপোনালোকে যদি ইউনিভাৰ্ছৰ লগত কানেকশ্যনটো সুদৃঢ় কৰিব বিচাৰে ফাৰ্ষ্ট পদক্ষেপ হ'ল আপোনালোকে মৰ্ণিং টাইমত ব্ৰহ্ম মুহূৰ্তত উঠিবলৈ আৰম্ভ কৰক। ফাৰ্ষ্ট পদক্ষেপ এইটো। আপোনালোক কোনোবা মানুহ যদি উঠিছে তেনেহ'লে বহু ভাল কথা। যিসকলে উঠিব পৰা নাই আপোনালোকে ফাৰ্ষ্ট পদক্ষেপ লওক, ব্ৰহ্ম মুহূৰ্তত উঠক। যিসকল ছাকচেছফুল ব্যক্তি সদায় ব্ৰহ্ম মুহূৰ্ততে বিচনা এৰে আৰু নিজৰ কৰণীয় কামসমূহ কৰে। আৰু ছেকেণ্ড কথা হ'ল এতিয়া আমি যেতিয়া বাহ্যিক আমি ক্লিনজিঙৰ ওপৰত গুৰুত্ব আৰোপ কৰোঁ এইটো ভাল কথা, কিন্তু আমাৰ বাহ্যিক ক্লিনজিঙৰ লগতে আমি আভ্যন্তৰীণ ক্লিনজিঙৰ ওপৰত কাম নকৰাৰ কাৰণে আজি আমি বিচৰা ৰাস্তাসমূহ পোৱা নাই, আমি বিচৰা সুখ শান্তি পোৱা নাই। আমি বাহ্যিক ক্লিনজিঙৰ লগতে আমাৰ আভ্যন্তৰীণ ক্লিনজিং কৰা অতি দৰকাৰী, যি মই তাৰ ওপৰত আপোনালোকক এটা ভিডিঅ' আগবঢ়াইছো। আৰু আভ্যন্তৰীণ ক্লিনজিং বুলি ক'লে আমি আমাৰ যিবিলাক ইছ্যু হয় লোভ, মোহ, কাম, ক্ৰোধ, জেলুচি, ভয়, ফিয়েৰ, তাৰপিছত অভাৰ ইমোশ্যন, আমি জোখতকৈ বেছি যদি আৱেগিক, এভৰিথিং আমাৰ ইছ্যু হয়। এই ইছ্যুসমূহ আমি নিজৰ যিখিনি ইছ্যু, নিজৰ যিখিনি বেয়া গুণ আমি কেতিয়াও একচেপ্ট নকৰোঁ আৰু একচেপ্ট নকৰাৰ কাৰণে আমি তাক ক্লিনজিঙো কৰিব নোৱাৰোঁ আৰু লেটছ গ'ও কৰিব নোৱাৰোঁ। আৰু এই ইছ্যুসমূহ আমি ভিতৰত কেৰি কৰি লৈ থকাৰ কাৰণে আমি নিজৰ আত্মাটো চিনি পোৱা নাই, পৰমাত্মাক চিনি পোৱা নাই, ইউনিভাৰ্ছৰ লগত কমিউনিকেশ্যন কৰিব পৰা নাই। আৰু এটা আপোনালোকে কথা মনত ৰাখক, এই আভ্যন্তৰীণ ক্লিনজিং যেতিয়ালৈকে কৰিব আপুনি নোৱাৰে, কোনো সম্ভৱ নহয় ঈশ্বৰ ভগৱানৰ লগত সঠিক সম্পৰ্ক গঠন কৰাটো। আপোনালোকে যদি সঁচাকৈ ভগৱান পৰমাত্মাৰ লগত আপোনালোকে ইউনিভাৰ্ছৰ লগত সম্পৰ্ক স্থাপন কৰিব বিচাৰিছে ফাৰ্ষ্ট পদক্ষেপ আপোনালোকে ব্ৰহ্ম মুহূৰ্তত উঠক। ছেকেণ্ড পদক্ষেপ আপোনালোকে বহী এখন উলিয়াওক, আপোনালোকৰ কি কি বেয়া গুণ আছে এটা এটাকৈ বহীখনত আপোনালোকে লিখক আৰু এটা এটাৰ ওপৰত ক্লিনজিং কৰিব লাগিব, ৰিলিজ কৰিব লাগিব। আপোনালোকে এই ইছ্যুসমূহলৈ কেতিয়াও পৰমাত্মাৰ লগত একাত্মতা স্থাপন কৰিব নোৱাৰে, এক হ'ব নোৱাৰে। আৰু তেওঁৰ আশীৰ্বাদ বা যিটো কমিউনিকেশ্যন আপোনালোকৰ সম্পৰ্কটো সুদৃঢ় কৰিব নোৱাৰিব। সেইকাৰণে নিজৰ কিখিনি ভাল কিখিনি বেয়া আপোনালোকে নিশ্চয় জানে, কিন্তু একচেপ্ট কৰিব বা গ্ৰহণ কৰিবলৈ মান্তি নহয়। সকলো মানুহৰে সেইটো নিয়ম আছে। সেইকাৰণে আপোনালোকে আনৰ আগত কৈ থাকিব নালাগে যে মোৰ এইখিনি বেড হেবিট আছে, যিখিনি বেয়া হেবিট, বেয়া গুণ আপোনালোকে বহী এখনত লিখি পুট আউট কৰি উলিয়াই ল'ব। ঠিক আছে, তাৰ ওপৰত ক্লিনজিং কৰিব লাগিব আৰু ৰিলিজ কৰিব লাগিব। কেনেকৈ কৰিব লাগিব আপোনালোকক বুজাই দিয়া হ'ব। আৰু আপোনালোকে
তাৰ পিছৰ পদক্ষেপটো আপোনালোকে কি ল'ব লাগিব জানেনে নিজৰ যিটো মেণ্টেল স্থিতি কণ্ট্ৰলত যিটো মনটো কণ্ট্ৰলত আনিবলৈ কিছুমান পদক্ষেপ ল'ব লাগিব তাৰ আগতে আৰু এটা কথা কওঁ আমাৰ যিটো আভামণ্ডল অৰা তাৰ বিষয়ে আপোনালোকে শুনিছেনে নাই শুনা যদি আপোনালোকে কমেণ্ট কৰিব পাৰিব মোৰ আভামণ্ডলৰ ওপৰত এটা ভালকে অৰাৰ ওপৰত ভিডিঅ' আছে আপোনালোকে গৈ চাই ল'ব তথাপি মই সংক্ষেপতে আপোনালোকক ক'ব বিচাৰো আমাৰ মানুহৰ এটা বাহ্যিক এটা অৰা থাকে এটা পোহৰ জাতীয় এটা গোল এটা মানে চাৰ্কুল এটা আমাক আৱৰি থাকে আৰু সেইটো যিমানেই ষ্ট্ৰং হয় মানুহৰ লাইফত সুখ শান্তি সমৃদ্ধিৰে ভৰপূৰ হৈ পৰে আৰু সেই অৰাটো নিগেটিভিটি ইছ্যুজ বিলাকৰ কাৰণে অৰাটোত হোল ফুটা হৈ যায় চাপি যায় আৰু যাৰ ষ্ট্ৰং অৰা যিমান ব্ৰাইট আৰু যিমান ডাঙৰ আৰু যিমান মজবুত আৰু ফুটা নাথাকিব সিমানেই ছাকচেছ লাইফত সকলো গ্ৰোথ হয় তো আমি অৰাটো ক্লিনজিং আৰু হিলিং কৰাৰ পৰা আমি গুৰুত্ব আৰোপ কৰিব লাগিব আপোনালোকে অতি সহজ উপায়েৰে অৰাটো ক্লিনজিং কৰিব পাৰে নিজৰ অৰাটো মজবুত কৰিব পাৰে তাৰ কাৰণে এটা পদক্ষেপ ল'ব লাগিব আপোনালোকে সদায় নিজে গা ধুই আপোনালোকে শ্যাম্পু ফেচ ৱাছ চাবোন দি এইবিলাক ইউজ কৰে হয়নে আপোনালোকে আজিৰ পৰা কি কৰক অৰাটো ক্লিনজিং কৰি সদায় ৰাখিবৰ কাৰণে যিবিলাক নিগেটিভিটি অৰাত লাগি থাকে আমাৰ অৰাটো হোল ফুটা কৰি দিয়া চপাই দিয়াৰ ওপৰত আমাৰ যিবিলাক জীৱনত দুৰ্গতি দেখা দিয়ে তাক ষ্ট্ৰং কৰিবৰ কাৰণে আপোনালোকে কি কৰিব পিংক সল্ট ল'ব অনলাইনত আনিব পাৰিব দোকানবিলাকত পাব আৰু নেমু আৰু হালধি আৰু গোলাপ জল এই চাৰিবিধ বস্তু আপোনালোকে যেনেকে আপোনালোকে চাবোন নহলে গা ধুব নোৱাৰে এইটো আপোনালোকে অভ্যাসত পৰিণত কৰক হেবিট কৰি লওক গা ধোৱা পানীখিনিত আপোনালোকে মিলাই ল'ব মিলাই লৈ পেলাই মুখখন ধুব গোটেই গাটো ধুব ধোৱাৰ পিছত আকৌ ভাল পানী লৈ চাবোন চেম্পু কি কৰে আপোনালোকে ধুব কিন্তু এইটো আপোনালোকে ডেইলি ৱাইজ কৰিব লাগিব কিয়নো সদায় আমাৰ অৰাত নিগেটিভিটি লাগি থাকে নিজৰ ঘৰখনৰ মানুহখিনি কোনে কি চিন্তা কৰি থাকে আপোনাৰ কাৰণে বা ওচৰৰ মানুহখিনি কোনে কি চিন্তা কৰি থাকে সেইখিনি নিগেটিভিটিও আপোনাৰ অৰাত লাগে আৰু যিবিলাক নিগেটিভ ইনচিডেন্ট হৈ থাকে আমাৰ চাৰিওপিনৰ পৰা সেই নিগেটিভিটিখিনিও আমাৰ গাত লাগে টিভিটো প্লে কৰিলে এটা নিগেটিভ নিউজ মানে গোটেই ঘৰখনত বজি উঠিলে সেই নিগেটিভিটিখিনি বেলেগৰ ঘৰত হৈ আছে সেই নিগেটিভ ইনচিডেন্টসমূহ বেলেগত তাত হৈ আছে সেইখিনিও আমাৰ অৰাই ৰিচিভ কৰে সেইকাৰণে আমি ৰাতিপুৱাই সেই অৰাটো ক্লিনজ কৰিব লাগে আৰু ক্লিনজ কৰাৰ লগতে আমি অৰাটো লক কৰি থব লাগে যাতে নিগেটিভিটি আমাৰ অৰাত লাগিব নোৱাৰে আৰু অৰাটো উইক কৰিব নোৱাৰে আপোনাৰ কি কৰিব গায়ত্ৰী মন্ত্ৰ ভাগ ল'ব পাৰে নহলে ওম নমো ভাগৱতে বাসুদেৱায় নমঃ ল'ব পাৰে যিকোনো এভাগ অন্তৰ চুই যোৱা নিজৰ মন্ত্ৰ এভাগ লৈ পেলাই এইকণৰ পৰা আপোনালোকে আৰম্ভ কৰিব জাষ্ট আপোনালোকক বুজিবৰ কাৰণে দেখুৱাই দিছো ওম নমো ভাগৱতে বাসুদেৱায় নমঃ এডোখৰ পোৱাৰ লগে লগে এটা এনেকে গাঁঠি মাৰি দিব নিজৰ অৰাটোত আকৌ এবাৰ এনেকে ঘূৰাব তেনেকে 3 টাইমছ কৰি পেলাই অৰাটো আপোনালোকে লক কৰি থব পাৰে তেনেকে হলে অৰা প্ৰটেকশ্যন হৈ থাকিব আৰু আপোনালোকে ৰাতিপুৱা অৰা যেতিয়া লক কৰি থব তেতিয়া আপোনালোকৰ একো নিগেটিভিটি আপোনালোকৰ অৰাত লাগিব নোৱাৰে যেতিয়া আপোনালোকে মানে কি ভগৱান মন্দিৰত ক'বাত এনেকুৱা যাব তেতিয়াতো আমাৰ পজিটিভ খিনি আমাৰ অৰাই ল'ব লাগিব তেতিয়া আপোনালোকে মানে কি অৰাটো আপোনালোকে খুলি ল'ব পাৰিব ঠিক আছে আৰু অট'মেটিকে খোল খাই যাব পজিটিভিটিখিনি আপোনালোকে ৰিচিভ কৰিবলৈ হ'লে আৰু নিগেটিভখিনি লাগে কিয়নো সেয়া মন্ত্ৰটিহে আপোনালোকে অৰাটো লক কৰিব কিন্তু আৰু ৰেকি পদ্ধতিত হ'লে মানে সেইটো বেলেগ মই ইটো হেৰিত আছে সেইটো মানে ৰেকি নিশিকিলেও কৰিব পাৰে অৰা লক আৰু অপেন আপোনালোকে সিটোত গৈ পেলাই চাই ল'ব কিন্তু মন্ত্ৰৰ দ্বাৰা কৰিলে অপেন নকৰিলে হ'ব আপুনি মন্ত্ৰৰ দ্বাৰাই কৰিছে এনেও আপোনালোকে মন্ত্ৰখিনি অৰাত ৰিচিভ হ'ব ঠিক আছে আৰু এটা আপোনালোকৰ পদক্ষেপ এইদৰে আগবাঢ়ি যাম গোটেইখিনি এটা ভিডিঅ'তে কভাৰ নহয় আপোনালোকে সদ্যহতে এইকেইটা আপোনালোকে ফলো কৰকচোন লাইফত লাহে লাহে আপোনালোকে পজিটিভ দিশত আগবাঢ়িবলৈ সক্ষম হ'ব ব্ৰহ্ম মুহূৰ্ত উঠক আজি নিজৰ যিখিনি ইছ্যুজ আছে ইছ্যুখিনি বাছি পেলাই আপোনালোকে লিখক একচেপ্ট কৰক একচেপ্ট কৰিলে লেটছ গো কৰিব পাৰিব আৰু কিবা বুজিবলগীয়া থাকিলে আপোনালোকে মোক কণ্টেক্ট কৰিব পাৰিব আপোনালোকক আগুৱাই যোৱাত সহায় কৰিম যিহেতু নিজে এইখিনি এক্সপিৰিয়েঞ্চ কৰিছো আৰু বহুত কষ্ট কৰি আগুৱাই গৈছো আৰু নিজৰ মাইনৰ পৰা যেতিয়া নিগেটিভ মোৰ নেক্সট পৰ্যায়খিনি আপোনালোকে পাই যাব নিগেটিভিটিখিনি ৰিমুভ কৰিবলৈ হ'লে অতি সুন্দৰ পদক্ষেপ আছে আপোনালোকে এক্সেছ পাৰ্চ থেৰাপি লৈ পেলাই এই মাইণ্ডত যিখিনি নিগেটিভিটি কেৰি কৰি আছে সেইখিনি ৰিমুভ কৰিবলৈ সক্ষম হ'ব আৰু এক্সেছ ভইচ ছেশ্যন আৰু ক্লাছৰ কাৰণে আপোনালোকে মোক যোগাযোগ কৰিব পাৰিব নম্বৰটো দি দিয়া হ'ব আজিলৈ আহি
ৰাখিছো আপোনালোকে মোৰ লগত জড়িত হৈ থাকিব বুলি আশা থাকিল এনেকৈ আপোনালোকক ৰাস্তা দেখাই আগুৱাই লৈ যাবলৈ আশা ৰাখিছো